অবৈধ গৰু সিন্ডিকেটক লৈ উত্তাল অভয়াপুৰী। ৰাষ্ট্ৰীয় বজৰং দলৰ বঙাইগাঁও জিলা সভাপতিৰ নেতৃত্বত চলে নেকি এই বৃহৎ সিন্ডিকেট। এইজনে হৈছে সিন্ডিকেট মাষ্টাৰ গোবিন্দ পাল। সভাপতি গোবিন্দ পালে সংগঠনৰ কৰ্মীৰ জৰিয়তে বিভিন্ন সময়ত চলাই গৈছিল অবৈধ সৰবৰাহকাৰী যান বাহনৰ বিৰুদ্ধে অভিযান। গরুর বিজনেস করতেছে বুঝছা? হ্যাঁ গরু ব্যাপারী হ্যাঁ গরুর বিজনেস করতেছে ও গরু বিজনেস আমগঞ্জে বন্ধ করার নাকি 17 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য প্ৰকাশ আৰ্যই অভয়পুৰীত গৰু সৰবৰাহ কৰা গাড়ী এখন আটক কৰি চমজাই দিছিল আৰক্ষীক। তাৰ পাছতেই জিলা সভাপতি গোবিন্দ পালে নিজ দলৰে সদস্যজনক মাৰপিট কৰি বিতৰ্কত সোমাই পৰে। প্ৰশ্ন হয়, কাক সন্তুষ্ট কৰিবলৈ গৈ সভাপতিজনে নিজ দলৰে সদস্যজনক মাৰপিট কৰিবলগীয়া হ'ল। ইতিমধ্যে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী প্ৰকাশ আৰ্যই। সঁচা কথা কই না কি কব গোবিন্দৰ লগে কিবা তোমাক লগে ফিটিং আছে, তুমি সঁচা কথা কল লাগে কম। গোবিন্দর লগে আছে তো বলে তো ফিটিং করা লাগবে কিবা কি কও নাঙ্গ কথা হৈছে কি বজন বলে যে তোমার গোবিন্দৰ লগে যে চিনাকি আছে, হ্যাঁ তোমার লগে যে ফিটিং আছে, হ্যাঁ ওই বছর তোমার কল লাগবো নাঙ্গরে দেখলাম তো জানছো তাই না তো জানছি, তথাপি তো তোমরা কম না আমাদের তো কল লাগিয়া মানা আছে এগুলা বস্তু তো ওইরকম না লক টাকা করা পাব না গো হ্যাঁ লক টাকা করা যাবো না হুম উপরের দিকে না করা লক করা লাগে না কেন না করছে ওই যে বলবো গোবিন্দ গোবিন্দ না করছে। হ্যাঁ কালি ৰাষ্ট্ৰীয় বজৰং দলে সংবাদমেল সম্বোধন কৰি প্ৰকাশ আৰ্যক 24 ঘণ্টাৰ ভিতৰত প্ৰমাণ দিবলৈ সকীয়াই দিছিল। তাৰ পাছতেই আজি প্ৰকাশ আৰ্যই সংবাদমেলৰ জৰিয়তে প্ৰমাণসহ ঘটনা সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায়। গুৰুতৰ অভিযোগ থকা সভাপতি গোবিন্দ পালক বহিষ্কাৰ কৰিবনে সংগঠনটোৰ নেতৃত্বই, সেয়া হ'ব লক্ষণীয়। মই প্ৰকাশ আৰ্য, যেহেতু কালি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা মোক জনায় যে 24 ঘণ্টাৰ ভিতৰত গোবিন্দ পালৰ নামত যিখিনি এভিডেন্স আছে সেইখিনি প্ৰশাসনক বা ছ'চিয়েল মিডিয়া বা হোৱাটছএপৰ যুগত তেখেতে মোক বিচাৰিছে। যদি মই এইটোৰ উপযুক্ত হেৰি দিব নোৱাৰোঁ, মোৰ নামত ডিষ্ট্ৰিক্টে বোলে FIR কৰিব। সেইটোৰ মই আজি সেইটোৰ প্ৰমাণ লৈ কেনে মই আপোনালোকৰ সন্মুখত আহিছোঁ। এদিনা মোক গোবিন্দ পালে ফোন কৰে যে গাড়ী ধৰিব যাব লাগে, আগে পাছেও মাতিছে। মই তেখেতৰ লগত গৈছোঁ। তেখেতে মোক লৈ কেনে বহুত ধৰণৰ আমাক ব্যৱহাৰ কৰি আছিল আমাৰ ল'ৰাবিলাক। এইটোৰ বিষয়ত এখন যেনেকৈ মোক মাৰিছে গোবিন্দ পালে, মোৰ লগৰবিলাক নিশ্চয় ইয়াতে নাহে মোক হেল্প কৰিব। তো সেইটোৰ বাবদ যোনটো মোক প্ৰফেছত মোক ফোন কৰিছিলে গোবিন্দ পালে বেপাৰীক লৈ কেনে যে তুমি কোনো গৰু বেপাৰীক মাতিছিলা নেকি? মই কৈছোঁ যে মই মাতা নাই। তেখেতে নিজে জনায় যে মিষ্টিয়ালা ওৰফে মিনাজুল হক তেখেতৰ লগত লৈ কেনে মোক ষ্টেট বেংকৰ সন্মুখত ফোন কৰি মোক জনায় যে তুমি এইটো ফোন কৰিছিলা নেকি? মই কৈছোঁ স্পষ্টভাৱে মই মাতা নাই। তেখেতে এইটো গৰুৰ বিজনেছ চলাই আছে, মই এইটো বন্ধ কৰিবৰ বাবদ আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট গোবিন্দ পালক মই জনাওঁ যে এইটো বন্ধ কৰিব লাগে। তেখেতে এইটোৰ কাৰণে মোক বেপাৰীক লৈ কেনে ফোন মাৰে। একটা হিন্দুত্ববাদী নেতা হৈ কেনে তেখেতে গো মাফিয়াৰ লগত কিয় ইমান মিতিৰালি তেখেতে মোক গো ব্যৱসায়ীৰ লগত গো চিণ্ডিকেটৰ যোনটো মানুহ তেখেতৰ লগত জড়িত হৈ কেনে মোক ফোন কৰাৰ কোনো উদ্দেশ্য নাই। ছেকেণ্ড কথা, এইটো হোৱাৰ পিছত মোক মিষ্টিয়ালা ওৰফে মিনাজুল হকে মোৰ দোকানত মানুহ পঠায় যে এইটো তোমালোকৰ ৰাষ্ট্ৰীয় বজৰং দলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট জড়িত আছে, তোমালোকে এইটোত পেক হোৱা। মই স্পষ্টভাৱে তেখেতক মানা কৰি দিছোঁ। তাৰপিছত তেখেতে মোক ফোন মাৰি যোনটো ক'লোঁ মই ফোন মাৰিছিলে মোক। তাৰপিছত থাৰ্ডত যোনটো কথা আছে যে মই যোনটো অভয়পুৰী থানাত গৰুৰ গাড়ীটো ধৰিছোঁ, সেইটো গৰুৰ গাড়ী ধৰাৰ পিছত যোনটো কেছ হ'ল মোক গোবিন্দ পালে ধৰি মাৰিল।
মাৰাৰ পিছত মই অভয়পুৰী থানাত এজাহাৰ দাখিল কৰিছোঁ। এখনো মই সেইটোৰ কোনো ন্যায় পোৱা নাই। এইটোৰ মই কল ৰেকৰ্ডিং আপোনালোককো মই দি আছোঁ যে মই গৰু বেপাৰীৰ লগত কি কথা হৈছে, কোন জড়িত আছে, কমপ্লিট কল ৰেকৰ্ডিং মই ছ'চিয়েল মিডিয়া মানে আমাৰ নিউজৰ জগতত মই দি আছোঁ। যিহেতু মোক 24 ঘণ্টা টাইম বান্ধি দিছিল, মই টাইমৰ ভিতৰতে মই ৰেকৰ্ডিংখিনি দিলোঁ। কি প্ৰমাণ আছে তোমাৰ হাতত? কল ৰেকৰ্ডিং মোক তেখেতে আগে পাছে মাতিছে। সেইদিনাও মোক কল কৰিছিল যে যোৱা 6 তাৰিখ মানত হ'ব। 6 তাৰিখ মানত মোক ফোন কৰি কয় যে এটা গাড়ী ধৰিব যাব লাগে। তখন মই বাহিৰত থকাৰ বাবদ মই তেখেতক মানা কৰি দিওঁ। তুমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সদস্য হয় নে? মোক তো প্ৰথমতে মোক কৈছিল মই সদস্য বুলি। যিহেতু 2026 জানুৱাৰী মাহত আমাৰ প্ৰবীণ ভাই ডাঙৰীয়া আহিছিলে। সেইটো প্ৰগ্ৰামত মই যদি ৰাষ্ট্ৰীয় দলত নাই, তাহলে মোক কিয় এই ফ্লেগ লগোৱাৰ বাবদ, ঝাণ্ডা লগোৱাৰ বাবদ, কালেকশ্যনৰ বাবদ মোক কিয় ব্যৱহাৰ কৰিলে? আৰু এইটোত যিজন গোবিন্দ পাল, যাৰ বিৰুদ্ধে তোমাৰ অভিযোগ, এই যি গোমতীয়া হৈছে তেওঁৰ জড়িত আছে নেকি? আছে, জড়িত আছে। তেখেতে মোক কিয় নহ'লে গো ব্যৱসায়ী মানে গো চিণ্ডিকেটৰ লগত জড়িত মোক কিয় ফোন কৰিলে? আৰু তেখেতৰ লগত নিশ্চয় যে কোনো মিতিৰালি আছে। হিন্দুত্ববাদী নেতা হৈ কিনে কোনো গো চিণ্ডিকেটৰ লগত মোক ফোন কৰাতো তেখেতৰ কোনো হেৰি নাই। তোমাৰ দৰে যিসকল সদস্য আছে, সেই সদস্যসকলকো গোবিন্দ পালে এনেকৈ ব্যৱহাৰ কৰে? হয়, ব্যৱহাৰ কৰি আছে। তেখেতে হয়তো এখন ওচৰত আহিব নাহে, কিয় যেনেকে মোক মাৰিছে নিশ্চয় তেখেতকতো মাৰিব পাৰে। এখন মোৰ তাতে যিটো এভিডেন্স আছিল মই সেইটো ৰাজহুৱা কৰিলোঁ। এখন যিহেতু কালি মোক কৈছে যে কি এভিডেন্স আছে তুমি দিয়া, মই এভিডেন্সবিলাক দিলোঁ। এখন ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা তেখেতৰ ওপৰত কি পদক্ষেপ লয় সেইটো মই নিশ্চয় মই জনাম যে মোৰ ৰিকুৱেষ্ট, মোৰ ন্যায় লাগে এইটো ক্ষেত্ৰত, অন্যায় লাগে। আৰু মোক তেখেতে কিয় মাৰিল এইটোৰো ন্যায় লাগে মোক। আৰু কৈছে যে যদি এইটোৰ বিষয়ত কোনো মই তথ্য দিওঁ, মোক ফুলৰ মালাৰে হেৰি কৰিব, সামৰিব। আৰু এখন মই এভিডেন্সবিলাক দিলে এখন তেখেতে কি কৰে মই সেইটো চাওঁ।